দৰ্শকসকল এটা ডাঙৰ ঘটনাৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। দিল্লীৰ ৰেলৱে ষ্টেচনত 15 জনকৈ লোক ইতিমধ্যে প্ৰথম অৱস্থাত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল, কিন্তু এই মুহূৰ্তলৈকে পদপিষ্ট হৈ মৃত্যু হোৱাৰ সংখ্যা 18 জনলৈকে বৃদ্ধি পাইছে। আৰু এই 18 জনৰ ভিতৰত 18 গৰাকী লোকৰ ভিতৰত 9 গৰাকী মহিলা আৰু 4 গৰাকী পুৰুষ আৰু দ্বিতীয়তে কেইবাটিও শিশুৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে। আৰু যি মহাকুম্ভ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা মহাকুম্ভ মেলালৈ যিসকল ভক্ত যাবৰ কাৰণে চেষ্টা কৰিছিলে, দিল্লী ৰেলৱে ষ্টেচনত যথেষ্ট ভিৰ হৈছে। আৰু এই ভিৰৰ মাজত ৰেলত উঠাৰ চেষ্টা চলাওঁতে দৌৰাদৌৰিকৈ উঠাৰ চেষ্টা চলাওঁতে পদপিষ্ট হৈ সৰ্বমুঠ 18 জনকৈ লোকৰ এই মুহূৰ্তত মৃত্যু ঘটিছে। আমি সবিশেষ জনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছোঁ যে দিল্লীৰ যিটো ঘটনা সেই ঘটনালৈ সমগ্ৰ ভাৰত জোকাৰি গৈছে। এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। দিল্লী ৰেলৱে ষ্টেচনত ভয়ংকৰ অঘটন সংঘটিত হৈছে। দিল্লী ৰেলৱে ষ্টেচনত ভয়ংকৰ অঘটন সংঘটিত হৈছে। পদপিষ্ট হৈ 18 জনকৈ লোকৰ মৃত্যু ঘটিছে। এই মুহূৰ্তত দৌৰাদৌৰিকৈ ৰেলত উঠাৰ চেষ্টা চলাওঁতে এই অঘটন সংঘটিত হৈছে। 18 জনকৈ লোকৰ মৃত্যু ঘটিছে। মৃতকৰ ভিতৰত 9 গৰাকী মহিলা, 4 গৰাকী পুৰুষ আৰু 5টিকৈ শিশু বুলি জানিব পৰা গৈছে। নিশা 10 বজাত সংঘটিত হৈছে এই ঘটনা। কালি নিশা 10 বজাত সংঘটিত হৈছে এই ঘটনা। নতুন দিল্লীৰ প্লেটফৰ্ম নম্বৰ 13 আৰু 14ত এই ভিৰৰ সৃষ্টি হৈছিলে। প্ৰয়াগৰাজ যাত্ৰাৰ বাবে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে দিল্লীৰ ৰেলৱে ষ্টেচনত। 24 ঘণ্টাই দিল্লীৰ ৰেলৱে ষ্টেচনত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সকলোৰে দৌৰাদৌৰি প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা মহাকুম্ভ মেলালৈ যোৱাৰ বাবে দিল্লীৰ ৰেলৱে ষ্টেচনত হাজাৰ হাজাৰ ভক্ত সমাবেত হৈছে, যাৰ বাবে ট্ৰেইনত যথেষ্ট ভিৰৰ সৃষ্টি হৈছে, প্লেটফৰ্মত যথেষ্ট ভিৰ। আৰু যিসকল লোকৰ মৃত্যু ঘটিছে ৰেলৱে বিভাগৰ তৰফৰ পৰা তেওঁলোকক 10 লাখকৈ পৰিয়ালক 10 লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে ৰেলৱে বিভাগে। আৰু যিসকল লোক আঘাতপ্ৰাপ্ত হৈছে, প্ৰায় 50 জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ লাভ কৰা হৈছে। আপোনালোকে দৃশ্য দেখিছে এই মুহূৰ্তত, যিটো দৃশ্য দিল্লী ৰেলৱে ষ্টেচনৰ আটাইকেইটা প্লেটফৰ্মত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। আটাইকেইটা প্লেটফৰ্মত ভিৰৰ বাবে পদপিষ্ট হৈ 13 আৰু 14 নম্বৰ প্লেটফৰ্মত মুঠ 18 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে। এই খবৰৰ পিছতেই দিল্লী ৰেলৱে ষ্টেচনৰ ৰেলৱে বিভাগৰ তৰফৰ পৰা যি ৰেলৱে হাস্পতাল আছে তাত আঘাতপ্ৰাপ্তসকলক ভৰ্তি কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত লোকসকলক চিকিৎসালয়তো ভৰ্তি কৰা হৈছে। আৰু ইয়াৰ ভিতৰত বিহাৰৰ পৰা 9 জনকৈ লোক আৰু দিল্লী, হাৰিয়ানাৰো ইয়াৰ ভক্ত আছিলে, য'ত এতিয়া প্ৰয়াগৰাজত যোৱাৰ উদ্দেশ্যে তেওঁলোকে দিল্লী ৰেলৱে ষ্টেচনত ট্ৰেইনত উঠিবৰ বাবে যথেষ্ট ভিৰৰ সৃষ্টি হৈছে, যাৰ ফলত ধাৰাবাহিকভাৱে 24 ঘণ্টাই দিল্লী ৰেলৱে ষ্টেচনৰ অৱস্থা ইয়াত চলিছে বৰ্তমান। আৰু এনেকুৱা এটা হাহাকাৰ পৰিস্থিতিত ভিৰৰ মাজত পদপিষ্ট হৈ 18 জনকৈ লোকৰ মৃত্যু ঘটিছে। এই ষ্টেচনত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে, অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে, যাৰ ফলত ৰেলৱে কৰ্তৃপক্ষ, ষ্টেচন কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিব পৰা নাই সেই ভিৰ, যাৰ বাবে মৃত্যুবৰণ কৰিবলগীয়া হৈছে 18 জনকৈ লোকে। 5টিকৈ শিশু থকা বুলি জানিব পৰা গৈছে। মৃতকৰ ভিতৰত 5টিকৈ শিশুৰ মৃত্যু ঘটিছে। এনে এক ভয়ংকৰ পৰিৱেশ দিল্লী ৰেলৱে ষ্টেচনত এই মুহূৰ্তত, কাৰণ মহাকুম্ভত স্নান কৰিবৰ বাবে হাজাৰ হাজাৰ লাখ লাখ লোক ইতিমধ্যে প্ৰয়াগৰাজলৈ ৰাওনা হৈছে, যাৰ ফলত দেশৰ প্ৰতিটো ৰেলৱে ষ্টেচনত এনেকুৱা ধৰণৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আমাৰ হাতত এগৰাকী ভক্তৰ মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছোঁ। তেখেতে মন্তব্য প্ৰদান কৰিছে যে বহু লোক আঘাতপ্ৰাপ্ত হৈছে। पूरे वार्ड भरी पड़ी है घायल से, और मरे हैं एक बेड पर 4-4 जनी पड़े हुए। हमारे देवरानी के साथ 2 बच्चे मरे पड़े हैं। अच्छा, आपने कितनी बॉडी देखी होंगी एक अंदाजा? बहुत भैया है, बहुत ढेर लग रहा है बॉडी के। कैसे देख ही नहीं पाते हैं, इतना है वहाँ। आपका नाम? खुद देखी हूँ मैं। आपका नाम क्या है? शोभा। कहाँ की रहने वाली है? मैं बिहार के रहने वाली हूँ। तो आपको कैसे पता चला कि आपकी देवरानी की मौत हो गई? मेरे देवर फोन करा, यहाँ ऐसे बात हो गया, भगदड़ मच गया, मैं घायल हूँ, मेरे पत्नी खत्म हो गई। बच्चे दबे पड़े तो बच्चे दोनों सही सलामत है, पत्नी खत्म हो गई। तो जब आप अंदर गई, कितने लोगों को आपने घायल या मरे हुए देखा? घायल तो 50-60 जनी घायल है। और मरे हुए तो अनगिनती है भैया, एक पर एक चौक रखा है, बहुत जनी है मरे हुए। एक बेड पे 4-4 जनी है मरे हुए लोगों को। हाँ, मरे हुए एक बेड पे 4-4 जनी है।
जिसपे हमारे देवरानी है उसपे 3 है। अरे इतने हैं, पूरे वार्ड भरी पड़ी है घायल से, और मरे हैं एक बेड पे 4। গতিকে আপোনালোকে মন্তব্য শুনিলে দৃশ্য দেখিছে দিল্লীৰ প্ৰতিটি ৰেলৱে ষ্টেচনত বা বিহাৰৰ পৰা কাটিহাৰৰ পৰা আৰম্ভ কৰি বক্সাৰ ৰেলৱে ষ্টেচনৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশৰ প্ৰতিটো ৰেলৱে ষ্টেচনত এনেদৰে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। কাৰণ মহাকুম্ভত সকলোৰে যোৱাৰ ইচ্ছা আৰু মহাকুম্ভত স্থানৰ অৰ্থে যি হাজাৰ হাজাৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত আহি উপস্থিত হৈছিলে, তেওঁলোকে ৰেলেৰে যাত্ৰা আৰম্ভ কৰাৰ যি চেষ্টা, সেই চেষ্টাৰ ফলত যথেষ্ট ভিৰৰ সৃষ্টি হৈছে। কাৰণ ৰেলৱে ষ্টেচন প্ৰতিটো ৰেলৱে ষ্টেচনত হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে প্ৰয়াগৰাজলৈ যাত্ৰা আৰম্ভ কৰাৰ উদ্দেশ্যে, যাৰ ফলত এখন ৰেলত উঠাৰ বাবে দৌৰা দৌৰি লাগিছে আৰু ৰেলৰ ভিতৰতো যথেষ্ট ভিৰ। আৰু আপোনালোকে ইতিমধ্যে ধাৰাবাহিকভাৱে দৃশ্যসমূহ দেখি আছে, ৰেলৰ ভিতৰত থকা যাত্ৰীসকলে ভিতৰৰ পৰা দুৱাৰ লক কৰি দিয়ে। কাৰণ ইতিমধ্যে ৰেলৰ ভিতৰত যথেষ্ট সংখ্যক যাত্ৰী ভৰি দিব নোৱাৰা ঠাই, তাৰ পাছত আকৌ ৰেলৱে ষ্টেচনত যেতিয়া ৰেলখন ৰখে তাৰ উপৰিও বাহিৰত প্লেটফৰ্মত থকা হাজাৰ হাজাৰ লোক তাত উঠাৰ চেষ্টা চলায়। গতিকে তেনেস্থলত পদপিষ্ট হোৱাটো স্বাভাৱিক। আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ দেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ এইকাৰণেই যে প্ৰতিটো প্লেটফৰ্মত হাজাৰ হাজাৰ লাখ লাখ ভক্তৰ ভিৰ, বহুতে ঘূৰি আহিবলগীয়া হৈছে, তাৰ পাছতো তেওঁলোকে ঘূৰি আহিবৰ বাবেও যথেষ্ট দিন সময় লাগিছে। কাৰণ এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে কুম্ভ মেলাৰ বাবে দেশৰ কেইবাটাও ৰেলৱে ষ্টেচনত।